হাজোৰ ২ নং কোঁৱৰপুৰত নৃশংস হত্যাকাণ্ড তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী ছাত্ৰীৰ মৃতদেহ। নিজৰ ঘৰৰ দমকলৰ পাৰতেই দুৰ্বৃত্তই হত্যা কৰিলে কলেজীয়া ছাত্ৰীগৰাকীক। পৰিয়ালৰ লোক ঘৰুৱা কামত ব্যস্ত থকাৰ সুযোগ বুজি দুৰ্বৃত্তই সংঘটিত কৰে এই হত্যাকাণ্ড। ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছত পৰিয়ালৰ লোকে মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যুৱতীগৰাকীৰ মৃতদেহ। ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ হত্যাকাণ্ডস্থলীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এখন চোকা ব্লেড। মৃত ছাত্ৰীগৰাকী হাজো সুৰেন্দাস মহাবিদ্যালয়ৰ প্ৰথম সান্মানিকৰ মমি বেগম বুলি জানিব পৰা গৈছে। ছোৱালীকেইটা সেইফালে ফুৰিব গেছি, ফুৰি অহাৰ পিছত ডেস্কিটো ধুই লৈ মই ভাতকেইটা বনাও। তাই ডেস্কি ধুবা যাই কিনে চাই যি তাতে পৰি আছে। তাৰপিছত কছি কি বোলে হেৰি আম্মা হেৰি আটা বাঢ়ি আছে আৰু মই কি হৈছে এইটো কোৱা নাই। মই বোলো কিবা বিচাৰ চিচাৰ দেখা পাইছি নেকি। তাৰপৰা আকৌ সৰু ছোৱালীটো আটা পাচ্ছি, তেতিয়াও কাণ ধৰি মই গলটো আমাৰ অলপ পিছলা, সেইকাৰণে তাতে পৰিলা নেকি। চাও যি যাওঁ গোটাই তেজ, মই বোলো পল্লীটো ইমান তেজ নলে। তাৰ পাছত চাও যদি ঘূৰি পেলাই গলটো কাটাই আছে, তাতে আকৌ চাচো মই চব হয় কিবা দাও কটাৰ কিবা বিলেট চিলেট আছে নে, একো পৰি থকা নাই। আপুনি দেখিলে যে জীৱিত অৱস্থাত আছে? নাই নাই নাই। সন্দেহ কি হয় এতিয়া আপোনালোকৰ মানে এতিয়া কি কম সেনকে এতিয়া ক'বতো নোৱাৰিম না। কাৰোবাৰ লগত কিবা কাজিয়া আছে? কাৰো লগত কাজিয়া নাই আমাৰ। আমাৰ আমাৰ ঘৰৰ মানুহখিনি ক'ত আছে? মই ইয়াতে বহি আছো, মাকে তাৰমানে তাতে কিবা পাকঘৰত খৰি নি আছে ইয়াৰ পৰা খৰি নি আছে। তাত মই অকলে বহি আছো। তাৰ পাছত আকৌ তাইক খেদি দিয়াৰ পিছত গম পালো কথাখিনি। কাৰোবাৰ লগত ভাল পোৱা এনেকুৱা? দি থোৱাই আছে। ভাল মানে ঠিক বিয়া ঠিক হৈ দি থোৱাই আছে। এতিয়া কি হৈছে দুৱৰে মাজত যদি কিবা আছে সেইটো নাজানো। তেনেকুৱা হ'ব পাৰে নেকি? সেইটো এতিয়া আহা যাহা কৰি আছে, সেইটো হ'ব পাৰে বুলি কেনেকে কম। এতিয়া সিহঁতৰ মাজত কি চলি আছে। এতিয়া আজি আপোনালোকৰ সন্দেহটো কি হৈছে তাৰমানে নিজে আজি এইটো কি সন্দেহ হৈছে এতিয়াতো ক'ব নোৱাৰিম। এতিয়া তাই অলপ যদি হুচ থাকিল হয়, কিবা এটা যদি কলা হয়, তেওঁ আমি এটা কিবা ক'ব পাৰিলো হয়। ছোৱালীজনী কি পঢ়ি আছিল? বুঢ়ী হৈ পঢ়ি আছিল। কি পঢ়ি আছিল? তাই বিয়ে পঢ়ি আছিল? বিয়ে ফাইনেল পাছ কৰিছে। ফাইনেল পাছ কৰিছে। কোন কলেজৰ পৰা? আজি তাৰমানে তাই ফাৰ্ষ্ট পাইছি, আজি গামচা পিন্ধিছে তাতে গৈছিল। তাৰ পাছত আকৌ আহি পেলাই এই ঘটনাটো। আপুনি কোন হয় ছোৱালীজনী? মোৰ খুৰীয়েক। মই হাজোত গৈছিলো, গৈ ইয়াৰ পৰা মোক ফোন গৈছে যে আমাৰ কোঁৱৰপুৰত এজন হেৰি চুইচাইড কৰিছে। মই কৈছো কেনেকে চুইচাইড কৰিলে? কৈছে গল কাটি পেলাই হেৰি দংকলৰ ঘৰতে পৰি আছে। তাৰপিছত মই সুধিলো ক'ৰ ছোৱালী, মোৰ এলেকাৰ পৰে নেকি? হয়, মই গাঁওবুঢ়া হয়, কিন্তু মোৰ এলেকাৰ নহয়। তেওঁলোকে স্থায়ীভাৱে আছে যদিও তেওঁলোকৰ ভোট চব সৈনিধিয়াত আছে। তাৰপিছত মই নাম চাম সুধিলো, তেওঁৰ দেউতাকৰ নাম ইক্ৰাম আলী, ছোৱালীটোৰ নাম মমি বেগম, বয়স 18-19 বছৰমান হ'ব। তেওঁ দংগত আহি পৰি আছে, সেইখিনিয়ে আৰু মোক জনাইছে। তাৰপিছত মই অচি ছাৰক মই জনাইছো। কেনেকুৱা অৱস্থাত পৰি আছিল? সেনেকে মই দেখা নাই, মই পুলিচৰ লগত পিছত আহিলো, পুলিচৰ পিছে মই আহিছো। পৰিয়ালৰ লোকে কি বুলি কৈছে? পৰিয়ালৰ লোকে কৈছে আগতে তাৰমানে ছোৱালীটো এক জেগাত পলাই গৈছিলে, পলাই যায় তাৰপিছত আৰু বয়স নোহোৱাৰ কাৰণে ছোৱালীটো লৈ আহিছে, আহি কিবা লেখা পঢ়া কৰি থৈ দিছে। এই বিয়াৰ কিবা তাৰিখো হোৱা বুলি শুনিছো, সেইখিনিয়ে আৰু। পৰিয়ালৰ লোকে হত্যা বুলি ভাবিছে নে আত্মহত্যা বুলি ভাবিছে? কিবা আপোনাক জানিব দিছে? সেইটো মই সুধিব মই চান্স পোৱা নাই। এতিয়াতো তেওঁলোকে কান্দা কাটাত ব্যস্ত হৈ আছে। যিটো অৱস্থাত পৰিয়াললোকে দেখিছে, পৰিয়াললোকে আপোনাৰ সন্দেহেৰে কি হ'ব পাৰে? সেইটোতো আৰু আমি হত্যা বুলিয়ে ক'ব পাৰিম, যিহেতুকে ব্লেড চিলেট পাইছোৱে, তাত ব্লেড চিলেট উদ্ধাৰ কৰা গৈছে, পুলিচে চেছ কৰিছে। সেইটোতো আৰু নিজেই চুইচাইড কৰি পেলাই মৰিব পাৰে। কলেজীয়া ছাত্ৰী আছিল? কলেজীয়া ছাত্ৰী আছিলে। এতিয়া পুলিচে এনকুৱাৰী যিটো পায়। সেই সময়ত ঘৰত কোনোবা আছিলে? ব্যুৰ' ৰিপৰ্ট, ভইচ 365।